নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ এপ্ৰিল মাহৰ ছেকেণ্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড হেল্থ ডে 2021? বিশ্ব স্বাস্থ্য দিৱস 2021ৰ বিষয়বস্তু কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বিল্ডিং এ ফেয়াৰ হেল্ডিয়াৰ ৱৰ্ল্ড ফৰ এভৰি ওৱান। প্ৰত্যেক বছৰে 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ কাণ্ট্ৰি হেজ বিকাম দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু ড্ৰপ আউট ফ্ৰম টকিঅ' অলিম্পিক? কোনখন দেশে টকিঅ' অলিম্পিকক বাদ দিয়া প্ৰথম দেশ হৈ পৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰ্থ কোৰিয়া। নৰ্থ কোৰিয়া চেজ ইট উইল নট পাৰ্টিচিপেট ইন দ্য আপকামিং টকিঅ' অলিম্পিক ডিউ টু দ্য কনচাৰ্ণ এবাউট কৰোণা ভাইৰাছ পেণ্ডেমিক। উত্তৰ কোৰিয়াই কৈছে যে কৰোণা ভাইৰাছ মহামাৰীৰ বিষয়ে উদ্বেগৰ বাবে তেওঁলোকে অলিম্পিকত অংশগ্ৰহণ নকৰে। ইফ নৰ্থ কোৰিয়া ফ'ল'জ থ্ৰু উইথ দ্য ডিচিশ্যন ইট উইড বি দ্য ফাৰ্ষ্ট টাইম ইট হেজ কিপ এন অলিম্পিক চিন্স 1988। যদি তেওঁলোকে এই সিদ্ধান্ত অনুসৰণ কৰে তেন্তে 1988 চনৰ পিছত তেওঁলোকে প্ৰথমবাৰৰ বাবে অলিম্পিক বাদ দিব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ইনষ্টিটিউট হেজ ডেভেলপ এ ডিভাইচ টু ডায়েগন'জ ডেংগু উইদিন এন আৱাৰ? কোনখন প্ৰতিষ্ঠানে এঘণ্টাৰ ভিতৰত ডেংগু পৰীক্ষা কৰিবলৈ এটা সঁজুলি বিকশিত কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব IIT দিল্লী। According to QS World Ranking 2021, IIT Delhi has secured an overall ranking at 54. বিশ্ব ৰেংকিং 2021ত IIT দিল্লী কোন স্থান লাভ কৰিছে? 54 স্থান লাভ কৰিছে। তাৰোপৰি ভাৰতৰ আৰু দুটা প্ৰতিষ্ঠান টপ 100ত আছে, আৰু এইকেইটা হৈছে IIT বম্বে, তাৰ ৰেংক হৈছে 49, আৰু IIT মাদ্ৰাছ, তাৰ ৰেংক হৈছে 94। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন চেইলৰ টু কোৱালিফাই ফৰ অলিম্পিক? অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা নাবিক কোন? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নেত্ৰা কুমানান। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দ্য ৱৰ্ল্ড বেংক হেজ ৰিচেণ্টলি এপ্ৰুভ এ $32 million টু ইম্প্ৰুভ হেল্থ ছাৰ্ভিচেছ ইন হুইচ ষ্টেট? বিশ্ব বেংকে শেহতীয়াকৈ কোনখন ৰাজ্যত স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে $32 নিযুত অনুমোদন কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মিজোৰাম। দ্য মিজোৰাম হেল্থ ছিষ্টেম ষ্ট্ৰেথেনিং প্ৰজেক্ট উইল বেনিফিট দ্য পিপুল এক্ৰছ অল 8 ডিষ্ট্ৰিক্ট অফ দ্য ষ্টেট। মিজোৰাম স্বাস্থ্য ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পই ৰাজ্যখনৰ 8খন জিলা জনসাধাৰণক উপকৃত কৰিব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৰিচেণ্টলি প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা হেজ কমপ্লিটেড হাউ মেনি ইয়েৰ্ছ? শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ কিমান বছৰ সম্পূৰ্ণ হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 6। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ৱাজ লঞ্চ অন 8 এপ্ৰিল 2015, আৰু এই মুদ্ৰা আঁচনিটো কোন চনত আৰম্ভ কৰা হৈছিল? 8 এপ্ৰিল 2015 চনত। ইট ইজ এ স্কিম আণ্ডাৰ হুইচ লোন আপ টু 10 লাখ ৰুপি আৰ প্ৰভাইডেড টু দ্য নন কৰ্পৰেট নন ফাৰ্ম স্মল এণ্ড মাইক্ৰ' এণ্টাৰপ্ৰাইজেছ। আৰু এই আঁচনিৰ অধীনত নন কৰ্পৰেট নন ফাৰ্ম স্মল এণ্ড মাইক্ৰ' এণ্টাৰপ্ৰাইজেছক 10 লাখ পৰ্যন্ত লোন দিয়া ব্যৱস্থা কৰা হয়। আৰু মুদ্ৰা ফুল ফৰ্মটো আপোনালোকে মনত ৰাখি থ'ব, মাইক্ৰ' ইউনিটছ ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেঞ্চি লিমিটেড। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুৱেৰ ইজ দ্য ৰিচেণ্ট ডেভাষ্টেটেড কজ বাই চাইক্লন চিৰজা? ঘূৰ্ণীবতাহ চেৰাজৰ ফলত শেহতীয়াকৈ ক'ত ধ্বংস কৰিছে? চেৰজা, ঘূৰ্ণীবতাহ চেৰজা। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱেষ্টাৰ্ণ পাৰ্ট অফ অষ্ট্ৰেলিয়া। আৰু কেইটামান চাইক্লনৰ নাম, কোনখন কাণ্ট্ৰিত কোনটো চাইক্লনৰ নাম মনত ৰাখি থ'ব, আহে কেতিয়াবা এক্সামত। ফিলিপাইনছ আইলেণ্ড, চাইনা আৰু জাপানত হোৱা চাইক্লনৰ নামটো কি বুলি কয়? টাইফুন। অষ্ট্ৰেলিয়াত হোৱাটো কি বুলি কোৱা হয়? উইলি। বে অফ বেংগল আৰু আৰবিয়ান চিত হোৱাটো কয় চাইক্লন। আৰু ইউনাইটেড ষ্টেটছ আৰু মেক্সিকোত হোৱা চাইক্লনটোৰ নাম হৈছে টৰ্নেডো। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ এপইণ্টেড সোনু সুদ এজ দ্য ব্ৰেণ্ড এম্বেচাডৰ ফৰ দ্য কৰোণা ভেকচিনেশ্যন কেম্পেইন? কোনখন ৰাজ্য চৰকাৰে
সোনু সুদক কৰোণা টীকাকৰণ অভিযানৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি কৰিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পাঞ্জাৱ আৰু সোনু সুদে ৰিচেণ্টলি লিডাৰশ্বিপ এৱাৰ্ড পাইছিলে 2020-21 চনত কিয় পাইছিলে তেওঁ কৰোণা ভাইৰাছৰ সময়ত বহুত লোকক সহায় হাত আগবঢ়াইছিল সেইটো কাৰণে তেওঁ লিডাৰশ্বিপ এৱাৰ্ড 2020-2021 বঁটা দিয়া হৈছিল নেক্সট কুৱেশ্যনলৈ যাওঁ হু হেজ বিন এৱাৰ্ডেড বাই দ্য গোল্ডেন গ্লোব অনাৰ ফাউণ্ডেশ্যন গোল্ডেন গ্লোব অনাৰ্ছ ফাউণ্ডেশ্যনৰ দ্বাৰা কাক পুৰস্কৃত কৰা হৈছিল আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অক্ষয় কুমাৰ Akshay Kumar, who has been doing his bit for the environment in various ways, has been recognized for his effort alongside Hollywood star Leonardo DiCaprio and others. বিভিন্ন ধৰণে পৰিৱেশৰ বাবে নিজৰ কাম কৰি অহা অক্ষয় কুমাৰকে ধৰি হলিউড তাৰকা লিওনাৰ্ডো ডিকাপ্ৰিঅ'ক আৰু অন্যান্যসকলৰ সৈতে তেওঁৰ প্ৰচেষ্টাৰ বাবে স্বীকৃতি দিয়া হৈছিল নেক্সট কুৱেশ্যনটোলৈ যাওঁ ৰিচেণ্টলি হুইচ কাণ্ট্ৰিজ ওমেন ক্ৰিকেট টীম ক্ৰিয়েটেড এ ৱৰ্ল্ড ৰেকৰ্ড for the most consecutive ODI win. শেহতীয়াকৈ কোনখন দেশৰ মহিলা ক্ৰিকেট দলে একেৰাহে সৰ্বাধিক এদিনীয়া জয়ৰ বিশ্ব অভিলেখ গঢ়িছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অষ্ট্ৰেলিয়ান ওমেন টীম অষ্ট্ৰেলিয়ান ওমেন টীম set a world record of winning 22 ODI win in a row. অষ্ট্ৰেলিয়াৰ মহিলা টীমে 22খন কণ্টিনিউ ODI জিকি পেলাই এই অভিলেখ হৈছিল The previous record was set up by men's team of Australia by winning 21 ODIs. আৰু এই অভিলেখটো আগতে কোনে কাৰ হাতত আছিল অষ্ট্ৰেলিয়াৰে পুৰুষ দলত আছিল তেওঁলোকে 21খন এদিনীয়া জয়ী হৈছিল কনজিকিউটিভলি জিকিছিল আৰু তাৰপিছত অষ্ট্ৰেলিয়াৰ ওমেন টীমটোৱে সেই ৰেকৰ্ডটো ভাঙি বিশ্ব অভিলেখ গঢ়িছিল নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু বিকেম দ্য UAE's ফাৰ্ষ্ট ফিমেল এষ্ট্ৰনট UAEৰ প্ৰথম মহিলা মহাকাশী কোন হৈছিল আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৌৰা আল মাট্ৰছি মহম্মদ আল মুল্লা was declared as first female astronaut ক্ষমা কৰিব ফাৰ্ষ্ট মেল এষ্ট্ৰনট মহম্মদ আল মুল্লাক প্ৰথম পুৰুষ মহাকাশচাৰী হিচাপে ঘোষণা কৰিছিল These two will undergo training at NASA's Johnson Space Center in Houston, Texas আৰু এই দুজন মহাকাশচাৰীয়ে ক'ত প্ৰশিক্ষণ ল'ব নাছাৰ জনছন স্পেচ চেণ্টাৰত নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু হেজ বিকাম দ্য য়ংগেষ্ট ফিমেল ৰেচলাৰ ইন ইণ্ডিয়া টু কোৱালিফাই ফৰ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহিলা মল্লযোদ্ধা কোন হৈছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সোনম মালিক 18 years old Sonam Malik bagged a silver medal in the women's 62 kg wrestling category at the এছিয়ান অলিম্পিক কোৱালিফায়াৰত মহিলাৰ 62 কিলোগ্ৰাম কুস্তি শাখাত 18 বছৰীয়া সোনম মালিকে ৰূপৰ পদক অৰ্জন কৰে আৰু টকিঅ' অলিম্পিক 2021লৈ কোৱালিফাই হয় নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু won ICC প্লেয়াৰ অফ দ্য মান্থ ফৰ দ্য মান্থ মাৰ্চ 2021 মাৰ্চ 2021ৰ বাবে ICC প্লেয়াৰ অফ দ্য মান্থ কোনে জিকিছিল আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভুৱনেশ্বৰ কুমাৰ India's Bhubaneswar Kumar won the ICC Men's Player of the Month for March 2021 for his impressive performance in India recently concluded series against England. ভাৰতৰ ভুৱনেশ্বৰ কুমাৰে 2021 চনৰ মাৰ্চ মাহত হোৱা ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত শৃংখলাত তেওঁ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে ICC পুৰুষ খেলুৱৈ পদ জিকিছিল আৰু ICC জানুৱাৰী মান্থৰ কাৰণে কোনে জিকিছিল আৰু ফেব্ৰুৱাৰী মান্থৰ কাৰণে কোনে জিকিল মই ৰাখি থ'ব আপোনালোকৰ নামকেইটা ICC জানুৱাৰী মাহৰ প্লেয়াৰ অফ দ্য মান্থ পাইছিল ঋষভ পাণ্টে আৰু ফেব্ৰুৱাৰী মাহৰ বাবে ICC প্লেয়াৰ অফ দ্য মান্থ পাইছিল ৰবিচন্দ্ৰন অশ্বিনে নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু টপছ ইন দ্য লিষ্ট অফ ৰিচেণ্টলি ৰিলিজ ফৰ্বছ বিলিয়নাৰ শেহতীয়াকৈ মুকলি কৰা ফৰ্বছ বিলিয়নাৰ তালিকাত কোন শীৰ্ষত আছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জেফ বেজছ Jeff Bezos is the CEO and founder of Amazon, the world's largest retailer and founder of Blue Origin. Jeff Bezos হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰিটেইলাৰ এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰতিষ্ঠাপক আৰু ব্লু অৰিজিনৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যনটোলৈ যাওঁ ৰিচেণ্টলি হুইচ কাণ্ট্ৰি বেন দ্য এণ্ট্ৰি অফ ইণ্ডিয়ান ট্ৰেভেলাৰ্ছ ইনক্লুডিং ইটছ চিটিজেন শেহতীয়াকৈ কোনখন দেশে ইয়াৰ নাগৰিকসহ ভাৰতীয় ভ্ৰমণকাৰী প্ৰৱেশ নিষিদ্ধ কৰিছে
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নিউজিলেণ্ড। নিউজিলেণ্ড ছাছপেণ্ডছ এণ্ট্ৰি ফৰ অল ট্ৰেভেলাৰ্ছ ফ্ৰম ইণ্ডিয়া ফৰ 2 weeks ডিউ টু দ্য চাৰ্জ ইন কৰোণা ভাইৰাছ কেছেছ ইন ইণ্ডিয়া। ভাৰতৰ কৰোণা ভাইৰাছৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে নিউজিলেণ্ডে ভাৰতৰ সকলো যাত্ৰীৰ বাবে 2 সপ্তাহৰ বাবে স্থগিত কৰিছে। এইটো এটা টেম্পৰাৰী বেনহে, এইটো প্ৰথম 2 সপ্তাহৰ কাৰণে স্থগিত কৰিছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ ষ্টেট বিকেম দ্য ছেকেণ্ড ষ্টেট টু ভেকচিনেট 1 crore পিপুল? কোনখন ৰাজ্যই 1 কোটি লোকক টীকাকৰণ কৰা দ্বিতীয় ৰাজ্য হৈ পৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাজস্থান। আৰু প্ৰথম ৰাজ্য যিখনে 1 কোটি মানুহক টীকাকৰণ কৰিছে আৰু সেইখন হৈছে মহাৰাষ্ট্ৰ। এইটো আপোনালোকৰ নামটো মনত ৰাখি থ'ব। ফাৰ্ষ্ট ষ্টেটখন হৈছে মহাৰাষ্ট্ৰ আৰু ছেকেণ্ড ষ্টেটখন হৈছে ৰাজস্থান। ৰাজস্থানৰ বিষয়ে আমি দুটামান কথা জানি লওঁ। ৰাজস্থানৰ কেপিটেল হৈছে জয়পুৰ আৰু ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে অশোক গেহলট। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।